ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ এটা দিনত উৎপত্তি হোৱা সংগঠন নহয়। RSSৰ লক্ষ্য সমাজক ভাগ ভাগ কৰা নহয়। সমাজক সংগঠিত কৰিবলৈহে সংঘই কাম কৰিছে। হয়, এই মন্তব্য সমাজ সংস্কাৰৰ বাণী মুখত লৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত বাহৰ পাতি থকা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাক্তৰ মোহন ভাগৱতৰ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাৰ শতবৰ্ষত ভৰি দিলে। শতাব্দী বৰ্ষৰ উদযাপন সন্দৰ্ভত বিভিন্ন ৰাজ্যত প্ৰস্তুতি পৰ্ব। এই প্ৰস্তুতি পৰ্বৰ অংশ হিচাপে তিনিদিনীয়া কাৰ্যসূচীৰে সোমবাৰে গুৱাহাটীত উপস্থিত হোৱা RSS প্ৰধান মোহন ভাগৱতে সংঘৰ মুখ্য কাৰ্যালয় সুদৰ্শনালয়ত দুটা দিনত কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। মঙলবাৰৰ দিনটোত বৈদিক সমাজৰ সৈতে প্ৰমুখ নাগৰিক সন্মিলন মোহন ভাগৱতৰ। সংঘৰ শতবৰ্ষৰ লগত সংগতি ৰাখি মোহন ভাগৱতৰ কাৰ্যক্ৰমণিকা। বৈদিক সমাজৰে মত বিনিময় মোহন ভাগৱতৰ। 18-19 নৱেম্বৰ দুটাকৈ দিন সংঘৰ বিষয়ববীয়াৰ লগতে বিভিন্ন পৰ্যায়ৰ সমাজৰ সচেতন মহলৰ সৈতে আলোচনাত মিলিত হয়। সুদৰ্শনালয়ত RSS প্ৰধানৰ সৈতে হোৱা বৈঠকত অংশগ্ৰহণ শিক্ষাৰ্থীৰ পৰা শিক্ষাবিদলৈ, সাহিত্যিকৰ পৰা সাংবাদিকলৈ, যুৱ প্ৰজন্মৰ পৰা উদ্যোগী ব্যৱসায়ীলৈ, বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পৰা চৰকাৰী আমোলা বিষয়ালৈ। ভাৰতবৰ্ষক সৰ্বাংগীন উন্নতিৰ শিখৰত আগুৱাই নিব পৰাকৈ বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰে RSS প্ৰধান মোহন ভাগৱতে। সমাজ একত্ৰিত কৰি হিংসা বিদ্বেষৰ ভাৱনাৰ পৰা মুক্ত কৰি ভাৰতবৰ্ষক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠিত কৰাক লৈ আলোচনা RSS প্ৰধানৰ। প্ৰমুখ নাগৰিক সন্মিলন আলোচনাত স্থান পালে হিন্দুত্বৰ প্ৰসংগই। ভাষণ প্ৰসংগত শ্ৰীমন্ত শংকৰদেৱৰ নাম উচ্চাৰণ মোহন ভাগৱতৰ। তদুপৰি হিন্দুত্ববাদৰ সন্দৰ্ভত বৈদিক সমাজক উদ্দেশ্যি মোহন ভাগৱতৰ মন্তব্য। ভাৰতক পৃথককৈ হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণাৰ প্ৰয়োজন নাই। ভাৰতীয় বুলি গৌৰৱ কৰা প্ৰতিজনে হিন্দু। इसके संरक्षण के लिए, इसके सुधार के लिए, इसके आगे बढ़ाने के लिए जिन्होंने परिश्रम किया वो हमारे महापुरुष है। हम किसी भी पंथ के, भाषा के, कुछ भी हो, हमारी श्रद्धा उनके प्रति है। श्रीमद शंकरदेव के बारे में सारे भारत में श्रद्धा है। शिवाजी महाराज को सारे भारत में माना जाता है, राणा प्रताप को सारे भारत में माना जाता है। वो थे तो एक ही प्रांत के, बुद्ध बिहार के थे, महावीर बिहार के थे, ये सर्वत्र मान्य है, क्योंकि वो हमारा गौरव का मुद्दा है, हमारा सबका समान है। ऐसे जो लोग हैं, मातृभूमि की भक्ति, पूर्वजों का गौरव और हमारे इस संस्कृति की विरासत लेकर जो चलते हैं, सब हिंदू है। तो हिंदू को रिलीजियस कॉनोटेशन में नहीं लेना। हिंदू धर्म, हिंदू संस्कृति यानी खान पान और पूजा पाती से लिमिटेड नहीं है, वो इंक्लूसिव है, और भी लोगों को अंदर ले सकती है। अपनी पूजा छोड़े बिना, अपने रीति रिवाज छोड़े बिना मुसलमान ईसाई भी इस देश से भक्ति करते हैं, भारतीय संस्कृति को मानते हैं और भारतीय पूर्वजों पर गर्व करते हैं, तो वो हिंदू ही है। দুদিনীয়াকৈ অনুষ্ঠিত কৰা মত বিনিময় অনুষ্ঠানতে মোহন ভাগৱতে সুশৃংখলিত এখন সমাজ কেনেদৰে গঠন কৰিব পাৰি এই কথা ব্যাখ্যা কৰে। একাংশই RSSৰ আদৰ্শ সন্দৰ্ভত বিৰূপ মন্তব্য প্ৰকাশ কৰি আহিছে, কিন্তু RSSক লৈ চলোৱা অপপ্ৰচাৰ সন্দৰ্ভত বিশ্লেষণ দাঙি ধৰে মোহন ভাগৱতে। संघ का काम अनोखा काम है, वन ऑफ इट्स ओन काइंड ऐसा है। उसकी तुलना के लिए दूसरा काम उपलब्ध नहीं है। तो फ्रॉम नोन टू अननोन ऐसा उसको नहीं समझ सकते। उसको समझना है तो उसी को देखना पड़ता है, और देखने पर भी, दूर से देखने पर गलतफहमियां होती है। संघ को अंदर आकर देखना पड़ता है, अनुभूत करना पड़ता है, तो संघ के बारे में सही जानकारी मिलती है। আনহাতে বুধবাৰে সুদৰ্শনালয়ত অনুষ্ঠিত যুৱ সন্মিলনত উপস্থিত থকা যুৱ প্ৰজন্মক উদ্দেশ্যি দেশ গঢ়াৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ভূমিকা সন্দৰ্ভত বক্তব্য দাঙি ধৰে।
যুৱ সন্মিলনৰ পিছতে মহানগৰ আলোক ভৱনত শিক্ষাৰ্থী শিক্ষক আৰু স্থানীয় বিশিষ্ট ব্যক্তিৰ সৈতে আলোচনাত মিলিত হয় RSS প্ৰধান মোহন ভাগৱত। আলোক ভৱনত সদ্ভাৱনা বৈঠক। আজি সুদৰ্শনালয়তে নিশাটো কটোৱাৰ পিছত মোহন ভাগৱতে কাইলৈ পুৱাই মণিপুৰলৈ ৰাওনা হোৱাৰ কথা। মণিপুৰলৈ ৰাওনা হোৱাৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক BL সন্তোষৰ সৈতে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা মোহন ভাগৱতৰ। BL সন্তোষক সংগ দিব ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। উল্লেখ্য যে RSS প্ৰধান মোহন ভাগৱতৰ অসম ভ্ৰমণ কেৱল শতবৰ্ষক লৈয়ে যে নহয় সেই কথাও প্ৰায় স্পষ্ট। ২৬ নিৰ্বাচনৰ পূৰ্বে কিদৰে প্ৰতিটো শ্ৰেণীকে এক কৰি কেনেদৰে শক্তিশালী ৰণনীতি প্ৰস্তুত কৰিব পাৰি তাৰো চলিছে RSSৰ গোপন কুচকাৱাজ। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ কলিতাৰ সৈতে ভুৱন চেতিয়া, প্ৰাগ নিউজ।